গ'ল মাৰা দীপক মাৰ আহিছেনে মইতো এইটো লগা আকৌ ৰৈ দিছে মাৰ মতাটো নাই নেকি সোমাই দিলে আৰু নাযায় আৰু কষ্ট দেখিব নি দেখিছিলে এনেকে আজি সেইটো এক্সিডেণ্ট হৈছে কালি যোৱা ৰাতি এটা গড় আহি এই অফলামুখৰ পুৰণা গাঁৱৰ এইটো বামুণবাৰী বুলি কয় গড়টো ইয়াতে অৱস্থান কৰি আছে আৰু ইয়াতে সি খাব পৰাকৈ যথেষ্ট খাদ্য সম্ভাৰ আছে আৰু কালিও আমি ইয়াৰ পৰা নদী পাৰ কৰি দিয়াৰ চেষ্টা কৰিছিলোঁ তথাপিতো সফল নহ'লোঁ গৈছিলে যদিও ৰাতি আকৌ ঘূৰি আহি ইয়াতে সোমালহি আৰু এতিয়াও আমি গড় নিজে প্ৰত্যক্ষ কৰিলোঁ আৰু অলপ শূন্যলৈ ব্লেংক ফায়াৰ কৰি গড়টোক খেদাবলৈ চেষ্টা কৰি আছোঁ যতদূৰ সম্ভৱ হয়তো আমি এতিয়াতো তাৰপিছত ঘূৰিবলৈ অসুবিধা হ'ব আৰু ৰাতিপুৱা আমাৰ সোনকালে আমাৰ কৰ্মীসকলে ইয়াতে নতুন খোজৰ চোৱা চিতা কৰিব আমি আশা কৰিছোঁ সি যাতে সুৰক্ষিতভাৱে পুনৰ কাজিৰঙালৈ ঘূৰি যাব পাৰে আৰু তাৰ কাৰণে আমি চেষ্টা মাজুলী বন বিভাগে অব্যাহত ৰাখিছোঁ